কালি দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱস উদযাপন কৰা হয়। দিনৰ সকলো কাৰ্যসূচীৰ অন্তত সন্ধিয়া ৭ বজাৰ পৰা তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগতে সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু কৃষি ক্ষেত্ৰত বিশেষ কৃতিত্বৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা জিলাখনৰ কেইবাগৰাকী লোকক সম্বৰ্ধনা জনোৱা হয়। শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াক কৃষি মৎস্য পালনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে জিলা প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু জিলা প্ৰশাসনে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচী ভৌগোলিক স্থিতিৰ বিষয়ে বোধগম্য হোৱাৰ লগতে নতুন প্ৰজন্মক ইতিহাস অনুসন্ধান কৰি ঐতিহ্যৰ প্ৰতি এক মানসিকতা গঢ়ি তোলাৰ প্ৰয়াস কৰি আহিছে। চৰকাৰ এনে চিন্তাৰ অংশ হিচাপে বিগত সময়ছোৱাত ৰাজ্যৰ প্ৰতিখন জিলাৰ ভাষা, সাহিত্য, সংস্কৃতি, ইতিহাস ইয়াৰ লগতে আৰ্থসামাজিক বিকাশ আৰু উত্তৰণৰ আভাস জিলা দিৱসৰ যোগেদি দিয়াৰ চেষ্টা কৰি আহিছে। চৰকাৰে এনে আলোচনী আশাব্যঞ্জক প্ৰয়াসৰ অংশ হিচাপে যোৱা 3টা বছৰৰ দৰে এইবাৰো আমি জিলা দিৱসটো উদযাপন কৰিব লৈছোঁ। এদিনীয়া কাৰ্যসূচীৰে বৰ্তমান সামগ্ৰিক অসমৰ পৰিৱেশ পৰিস্থিতি লক্ষ্য ৰাখি